খুব কম সময়ৰ ভিতৰত ডাঙৰ হোৱা মাছৰ সম্পৰ্কে জানিবলৈ বহু মীনপালক আগ্ৰহী হৈছে। বছৰেকীয়া 200 পৰা 300 গ্ৰাম ওজনৰ মাছ 3-4 মাহৰ ভিতৰতেই বজাৰকৰণ কৰিব পৰা যায়। তাৰোপৰি উন্নত জাতৰ আমুৰ কাৰ্প, জয়ন্তী ৰৌ, উন্নত বাহু আদি মাছ খুব কম সময়তে ডাঙৰ হোৱা দেখা যায়। বিগত বছৰবোৰৰ ফলাফলৰ ভিত্তিত ফিংগাৰলিং আকাৰৰ আমুৰ কাৰ্প এটি বছৰেকত 1.5 কেজিৰ পৰা 3 কেজি পৰ্যন্ত বৃদ্ধি হৈছে। ঠিক তেনেদৰে উন্নত বাহু 2.5 কেজিৰ পৰা 3 কেজি পৰ্যন্ত আৰু জয়ন্তী ৰৌ 1.5 কেজিৰ পৰা 2 কেজিলৈ বৃদ্ধি হৈছে। মাছ ডাঙৰ হোৱাৰ কেইবাটাও কাৰক আছে। তাৰ ভিতৰত যেনে উন্নত মানৰ পোনাৰ ব্যৱহাৰ, উচ্চ প্ৰটিনৰ খাদ্যৰ লগতে প্ৰাকৃতিক খাদ্যৰ উপস্থিতি, নিৰ্দিষ্ট হিচাপ তথা সংখ্যা অনুসৰি মাছ এৰিব লাগে। বছৰেকীয়া পোনা কমকৈ মেলিলে তাৰ বৃদ্ধি দ্ৰুততৰ হয় আৰু সৰু আকাৰৰ পোনাসমূহ পুখুৰীত মেলাৰ পিছৰ পৰা মাজে মাজে জালকৰণ কৰি ডাঙৰ আকাৰৰ পোনাসমূহ অন্য পুখুৰীলৈ স্থানান্তৰিত কৰি থাকিব লাগে। পুখুৰীৰ মাটিৰ গুণাগুণ আৰু পানীৰ গুণাগুণৰ ভাৰসাম্য বিনষ্ট নহবৰ বাবে যথা উপযুক্ত পদক্ষেপ অৱলম্বন কৰি থাকিব লাগে। আমুৰ কাৰ্প মাছৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা এই যে এই মাছ শীতকালৰ সময়ছোৱাতো বৃদ্ধি হৈ থাকে, যি প্ৰক্ৰিয়া আন মাছৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। তাৰোপৰি এই মাছৰ বজাৰ চাহিদা আৰু বিক্ৰী মূল্য যথেষ্ট ভাল, যাৰ বাবে ক্ৰমান্বয়ে ইয়াৰ চাহিদা আমাৰ মীনপালকসকলৰ মাজত বাঢ়ি আহিছে। বিগত সময়ছোৱাত চিতল মাছৰ ফলাফলেও মীনপালকসকলক যথেষ্ট উৎসাহিত আৰু আগ্ৰহী কৰি তুলিছে। 2-3 ইঞ্চি আকাৰৰ চিতল এটি সৰ্বাধিক 5 মাহৰ ভিতৰত 1 কেজি হৈছে। তাৰ বাবে পোনা উন্নতমানৰ আৰু মাছৰ সৰু সৰু পোনা পুখুৰীত মজুত থাকিব লাগিব। খাদ্যৰ অভাৱত অৰ্থাৎ সৰু সৰু মাছৰ পোনা খাবলৈ নেপালে বহু চিতল অকালতে মৰি যাব পাৰে। বছৰেকত চিতলৰ আকাৰ 3.5 কেজিৰ পৰা 4 কেজিলৈ হ'ব পাৰে। তাৰ বাবে চিতলৰ খাদ্য প্ৰচুৰ পৰিমাণে পুখুৰীত থাকিব লাগিব। ৰূপচন্দা মাছৰ বজাৰ চাহিদা আছে, লগতে কম দিনত ডাঙৰ হোৱাৰ বাবে মীনপালকে বছৰেকত দুবাৰকৈ এই মাছ পালন কৰিব পাৰে। ফেব্ৰুৱাৰী-মাৰ্চ মাহত এৰা সৰু পোনা আগষ্ট-ছেপ্টেম্বৰ মানৰ ভিতৰত কেজি আকাৰৰ কৰি বিক্ৰী কৰি পিছৰ বছৰৰ বাবে বছৰেকীয়া পোনা বনাবৰ বাবে ফিংগাৰলিং পোনা ছেপ্টেম্বৰ অথবা অক্টোবৰ মাহত মেলি দিব পাৰে, যি সুবিধা আন মাছৰ ক্ষেত্ৰত প্ৰায় কম দেখা যায়। ৰূপচন্দা মাছৰ সমান্তৰালভাৱে কচ মাছৰ বাহন ক্ষমতাও যথেষ্ট ভাল। সকলো মাছৰ সৈতে কচ মাছ পালন কৰিব পাৰে। কচ মাছৰ পুখুৰীৰ ওপৰলৈ অহা যোৱা কৰি থকাৰ প্ৰৱণতা তথা আচৰণৰ বাবে এই মাছ থকা পুখুৰীত অক্সিজেনৰ নাটনিৰ সমস্যা প্ৰায়ে নহয়। বিঘা প্ৰতি ৰূপচন্দাৰ সৈতে 300 পৰা 500 পিচ কচ মাছ দিব পাৰে আৰু কাৰ্পজাতীয় মাছৰ সৈতে 50 পৰা 100 পিচ কচ দি ভাল ফলাফল আমাৰ মীনপালকসকলে ইতিমধ্যেই পাবলৈ সক্ষম হৈছে। মীনপালকসকলে গ্ৰাছ কাৰ্প মাছ পালন কৰিও লাভান্বিত হ'ব পাৰে, যিহেতু গ্ৰাছ কাৰ্প মাছে ঘাঁহ ভক্ষণ কৰিয়ে ডাঙৰ হ'ব পাৰে। যদিও ই অন্যান্য খাদ্যও ভক্ষণ কৰে, তথাপি অন্যান্য খাদ্য নাপালেও অকল ঘাঁহ খাই গ্ৰাছ কাৰ্প মাছ ডাঙৰ হ'ব পাৰে। 200-300 গ্ৰাম ওজনৰ গ্ৰাছ কাৰ্প মাছ এবিঘা আকাৰৰ পুখুৰীত 20 পৰা 50 পিচ মান এৰি দিব লাগে আৰু 4 পৰা 5 মাহৰ ভিতৰতেই 2.5 কেজিৰ পৰা 3 কেজি পৰ্যন্ত আপোনালোকে ডাঙৰ কৰিব পাৰিব গ্ৰাছ কাৰ্প মাছ। মীনপালক বন্ধুসকল, অসমৰ ভিন্ন ঠাইৰ মীনপালকসকলে আমাৰ সৈতে সংযুক্ত হৈ আগবাঢ়িছে। আপুনিও আপোনাৰ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি আমাৰ সৈতে যোগাযোগ কৰি চাব পাৰে। উন্নতমানৰ পোনা, দানা, ঔষধৰ প্ৰয়োগেৰে মীন পালন কৰি আপুনিও আৰ্থিক স্বাৱলম্বিতাৰ বাট মোকলাব পাৰে। চাই থাকিব আমাৰ চেনেল বিষ্ণু ফিছ ফাৰ্মিং। যদিহে নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটি লৈ আহিম, চাই থাকিব আমাৰ চেনেল। আজিলৈ সামৰিছোঁ, ধন্যবাদ।